রাইজৰ অভূতপূৰ্ব সহযোগ দিকে প্ৰমাণ কৰিছে যে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিবই। এজিপি আৰু বিজেপি আৰু UPPL সন্মিলিত প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ জাভেদ ইছলাম ডাঙৰীয়া আহি থকা এই 7 নং ধুবুৰী লোকসভা সমষ্টিত বিপুল ভোটত জয়লাভ কৰিব, কাৰণ তেওঁ এজন স্থানীয় প্ৰাৰ্থী। কিমান আৰু নগাঁও আৰু হোজাইৰ বাহিৰা প্ৰাৰ্থীক ৰাইজে ভোটহে দিয়ে, কামো একো নহয়, লগেই নাপায়। গতিকে ৰাইজ এইবাৰ স্থানীয় লগত মাটি আৰু খাটি আজি মনোনয়ন পত্ৰ দিবলৈ আগুৱাই আনিছে, যাৰ কাৰণে ধুবুৰী চহৰ আজি আমাৰ বিজেপি এজিপিৰ পতাকাৰে সকলো ফালে উজ্জীৱিত হৈছে। মই আশা কৰিছোঁ যে জাভেদ ইছলাম ডাঙৰীয়া এইবাৰ বিপুল ভোটত জয়লাভ কৰিব। ভারতীয় জনতা পার্টি আসাম গণ পরিষদ